আসাম চা কর্মচারী সংঘ আসাম চা কর্মচারী সংঘ সরকার মুর্দাবাদ এটি গলি দুটি বাস এটি গলি দুটি বাস মালিক পক্ষ হুঁশিয়ার মালিক পক্ষ হুঁশিয়ার মালিক পক্ষ চলিছে সংগ্রাম চলিছে হুকুম সরকার মুর্দাবাদ শ্রমিক জিন্দাবাদ শ্রমিকতা জিন্দাবাদ শ্রমিকতা জিন্দাবাদ শ্রমিকতা জিন্দাবাদ জিন্দাবাদ এটি গলি দুটি বাস সাকলে জিন্দাবাদ এটি গলি দুটি বাস সাকার শুনে কিষান হুঁশিয়ার 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 শুনে কিষান হুঁশিয়ার 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 শুনে কিষান মুর্দাবাদ 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 গো ব্যাক ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এণ্ড্ৰইড চাহ কোম্পানী অসমত থকা এই 10খন চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰী গত 2টা বছৰে তেওঁলোকৰ প্ৰাপ্য দৰমহা ৰেচন ভৱিষ্যত নিধি গ্ৰেচুইটি PFকে আদি কৰি প্লেণ্টেশ্যন লেবাৰ এক্টৰ একো কাম কৰা নাই। আমি অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ তৰফৰ পৰা বাৰম্বাৰ এণ্ড্ৰইড কোম্পানীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ বাগিচাৰ পৰিচালকসকলক আমি দাবী আবেদন নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত আমাৰ শ্ৰমিক কৰ্মচাৰী পাবলগীয়া দৰমহা ৰেচন অনিয়মিতভাৱে চলি আহিছে। আমি প্ৰত্যেকটা দিনাই আমি বাগিচাৰ কৰ্তৃপক্ষক আমি আবেদন কৰিব লগা হৈছে আমাৰ দৰমহাৰ কাৰণে, আমাৰ ৰেচনৰ কাৰণে। সেইকাৰণে অসম চাহ মজদুৰ সংঘৰ সিদ্ধান্ত ক্ৰমে আজি 21 মে তাৰিখে অসমত থকা 10খন চাহ বাগিচা আজি একেলগে আজি 2 ঘণ্টা প্ৰতিবাদী কাৰ্যসূচীৰে আমি সম্পূৰ্ণ বাগিচা বন্ধ কাৰ্যসূচী লৈছোঁ। আৰু এই আমি এতিয়া বৰ্তমান এণ্ড্ৰইড কোম্পানী মৰাণ গ্ৰুপৰ আমি খোৱাং চাহ বাগিচাৰ এই ৰাইজৰ সন্মুখত আহিছোঁ। ৰাইজৰ স্বতঃপোত সঁহাৰি আমি দেখিছোঁ। তেখেতসকলক আমি বহুত ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ নিজৰ দাবী, নিজৰ মাং, নিজৰ অধিকাৰৰ কাৰণে তেওঁলোকে আজি কাম বন্ধ ৰাখি তেওঁলোকে আজি ওলাই আহিছে। এতিয়া ইয়াৰ পৰা তেওঁলোকে এতিয়া ৰাজপথেদি গৈ তেওঁলোকে শোভাযাত্ৰা কৰিব। তাৰপিছত ভাৰত চৰকাৰৰ যেহেতুকে এইটো এটা সন্থা, ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে বা তেখেতসকলৰ মন্ত্ৰীবৰ্গই আজিলৈকে আমাৰ এই শ্ৰমিক কৰ্মচাৰীসকলৰ যিটো দাবী আছে এইটো সম্পূৰ্ণ আওকাণ কৰাৰ কাৰণে আজি আমি প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰী এটা জনদৰদী মুখ্যমন্ত্ৰী বুলি চবেই কৰে, বৰ এক্টিভ মুখ্যমন্ত্ৰী কয়, কিন্তু অসমত থকা এই লাখ লাখ চাহ শ্ৰমিকৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিলৈকে বিবেচনা নকৰিলে, যাৰ কাৰণে তেখেতৰো আমাৰ এই প্ৰতিবাদত দিনাই আমি তেখেতৰো প্ৰতিকৃতি দাহ কৰিম। দ্বিতীয়জন হৈছে অসমৰ শ্ৰম মন্ত্ৰী, চাহ জনগোষ্ঠীৰ নেতা সঞ্জয় কিষাণ। তেওঁ একাৰ নিতাল মাৰি আছে, এদিনো খবৰ নকৰিলে যে আমাৰ এই অসমত থকা 10খন চাহ বাগিচাত থকা প্ৰায় 25,000 শ্ৰমিক কৰ্মচাৰীৰ আজি কেনেকুৱা দুখ দৰ্দাৰ দিন কটাইছে। তেওঁ এজন শ্ৰম মন্ত্ৰী হৈ, চাহ জনগোষ্ঠীয় মন্ত্ৰী হৈ এদিনো খবৰ নল'লে। তাৰ প্ৰতিবাদতো তেখেতৰ প্ৰতিকৃতি আমি দাহ কৰাৰি কৰিছোঁ। আৰু শেষত এণ্ড্ৰইড কোম্পানীৰ নৱনিৰ্বাচিত চেয়াৰমেন অনন্ত মোহন সিং, যিজন বোলে চেয়াৰমেন হৈছে, তেখেতো নিতাল মাৰি বহি আছে। তেখেতে আমি সময় দিলোঁ 15 দিন যে আপোনালোকে আহক, আমাৰ এই দুখ দুৰ্গতালৈ আপোনালোকে আমাৰ লগত আলোচনা কৰক, কিন্তু 15 দিন হৈ গ'ল, তেওঁলোকে আগবাঢ়ি অহা নাই। তাৰ প্ৰতিবাদত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ আহ্বান কৰ্মে আজি আমাৰ অসমৰ 10খন বাগিচাৰ 5টা শাখা চাহ মজদুৰ সংঘ আছে, গোলাঘাট, তিতাবৰ, নাহৰকটীয়া, ডিব্ৰুগড় আৰু মৰাণ। আমি একেলগে আজি এই 2 ঘণ্টা প্ৰতিবাদী কাৰ্যসূচীৰে সম্পূৰ্ণ বাগিচা বন্ধ ৰাখি আমাৰ যিটো ন্যায্য প্ৰাপ্য আদায় কৰাৰ দাবীত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ।